So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ ৰাতিপুৱা মই এটা জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা ভিডিঅ' লৈ আহিছিলোঁ যদিও কি হ'ল প্ৰব্লেমটো তাত আমাৰ ভইচটো কিবা এটা কাৰণত প্ৰব্লেম হ'ল ভইচটো অডিঅ'টো কি হৈ থাকিলে মিউট হৈ থাকিলে অডিঅ' বিকাম মিউট এণ্ড চ' সেইটো বস্তু ডিলিট কৰিব লগা হ'ল মই ঠিক আছে চ' এতিয়া মই লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মানে মই বিভিন্ন ধৰণৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ 5টা কুৱেশ্যন লৈ আহিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ য'ত আমাৰ তোমালোকৰ স্পেক্ট্ৰস্কোপিক কুৱেশ্যন কেনেকুৱা ধৰণৰ স্পেক্ট্ৰস্কোপিক কুৱেশ্যন আহে সেনেকুৱা এটা আইডিয়া পাবা ঠিক আছে চ' প্ৰথম কুৱেশ্যনটো হ'ল চোৱা হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু ফৰ 1H NMR অফ বেঞ্জিন যে বেঞ্জিনৰ ইহঁতৰ 4টা ষ্টেটমেণ্ট দিছে এই ষ্টেটমেণ্ট কেইটাৰ ভিতৰত কোনটো বস্তু ট্ৰু হয় চ' প্ৰথম ষ্টেটমেণ্টটো কি দিছে চোৱা অল 6 প্ৰটন আৰ বোথ কেমিকেলি এণ্ড মেগনেটিকেলি ইকুইভেলেণ্ট অ'কে চ' বেঞ্জিনটো যদি আমি চাব যাওঁ বেঞ্জিনত চোৱা দেই গোটেইকেইটা হাইড্ৰজেন আছে কেইটা হাইড্ৰজেন থাকে বেঞ্জিনৰ ফৰ্মুলাত 6টা হাইড্ৰজেন থাকে এতিয়া 6টা হাইড্ৰজেনত তোমাৰ বস্তুটো যদি চাব যোৱা এইটো হাইড্ৰজেন এইটো হাইড্ৰজেন এইটো হাইড্ৰজেন গোটেইকেইটাৰ এনভাইৰনমেণ্ট মানে ডেট মিনছ আমাৰ যিটো কেমিকেল এনভাইৰনমেণ্ট আছে কেমিকেল এনভাইৰনমেণ্ট কি হয় তোমালোকৰ কাৰণে সেম ঠিক আছে গোটেইকেইটা বেলেগ সেম হয় চ' কেমিকেল এনভাইৰনমেণ্ট সেম মানে তাহাত হ'ল কি এই গোটেইকেইটা হাইড্ৰজেনে তোমালোকৰ কাৰণে কেমিকেলি কি হয় তোমালোকৰ ইকুইভেলেণ্ট কেমিকেলি ইকুইভেলেণ্ট ওকে গোটেইকেইটা হাইড্ৰজেন কেমিকেলি ইকুইভেলেণ্ট হয় আৰু লগতে একেটা হাইড্ৰজেনৰ যদি তুমি জে ভেলু চোৱা কাপলিং ভেলু চালে তুমি এটা বস্তু গম পাবা ইয়াতে গোটেইকেইটা হাইড্ৰজেনৰ কাপলিং মানে জে তোমালোকৰ গোটেইকেইটা সিংলেটে দেখাব ঠিক আছে চ' এইটো তোমালোকৰ হ'ব কি অপশ্যন কোনটো কাৰেক্ট হ'ব তোমালোকৰ ইয়াতে যদি চাব যোৱা তোমালোকে অল 6 প্ৰটন are both chemically and magnetically equivalent. So chemically environment same, magnetically মানে তাহাঁতৰ spins coupling constant same. So therefore they are chemically and magnetically equivalent. Next question চোৱা predict the lambda max for an adsorption band in the UV spectrum of the given compound. ঠিক আছে so ইয়াত এইটো ধুনীয়া কুৱেশ্যন দ্যাট ইজ দ্য এতিয়ালৈকে এনেকুৱা কুৱেশ্যন আমাৰ ইউনিভাৰ্চিটি এক্সামত অহা নাই মানে আলফা বিটা আনসেচুৰেটেড কাৰ্বনিল কম্পাউণ্ডৰ অহা নাই চ' মনোযোগ দি চাবা ইয়াতে তোমালোকৰ চোৱা এইটো বস্তু হ'ল সাইক্লিক প্ৰথম কথা হ'ল দ্যাট ইজ এ সাইক্লিক আলফা বিটা আনসেচুৰেটেড দ্যাট ইজ এ সাইক্লিক আলফা বিটা আনসেচুৰেটেড কাৰ্বনিল কম্পাউণ্ড ঠিক আছে সাইক্লিক আলফা বিটা আনসেচুৰেটেড কাৰ্বনিল কম্পাউণ্ড হৈ গ'ল চ' এতিয়া তুমি পইণ্টটো বুজা ইয়াতে ইহঁতৰ ভেলু কিমান হয় বেছ ভেলু কিমান আছিলে তোমালোকৰ 215 নেনোমিটাৰ কিমান হয় বেছ ভেলু 215 নেনোমিটাৰ নাও লগত তুমি এতিয়া চোৱা এক্সোসাইক্লিক ডাবল বন্ড চোৱা এতিয়া পইণ্টটো বুজিবা হা এক্সোসাইক্লিক ডাবল বন্ডত বহুতে ভুল কৰিব তোমাৰ চোৱা এই ৰিংটোৰ কাৰণে এডাল এক্সোসাইক্লিক ডাবল বন্ড এই ৰিংটোৰ কাৰণে এডাল এক্সোসাইক্লিক ডাবল বন্ড চ' তাৰ মানে আমি কেইডাল এক্সোসাইক্লিক ডাবল বন্ড আমি ল'ব লাগিব ক্যালকুলেট কৰিব লাগিব দুডাল তাত এডালৰ দিয়ে 5 কৈ চ' 5 * 2 = 10 এইটো কিহৰ হয় এক্সোসাইক্লিক ডাবল বন্ড ধৰিব পাৰিছা এইটো হ'ব তোমালোকৰ এক্সোসাইক্লিক ডাবল বন্ড ক্লিয়াৰ হৈছে নেক্সট আহিলে তোমালোকৰ চোৱা এতিয়া নেক্সট আহিলে এলকাইল সাবস্টিটেন্ট এইটো কি পজিশন আছিলে আলফা পজিশন এইটো কি পজিশন আছে বিটা পজিশন আলফা পজিশনত তুমি যদি চাব যোৱা কেইটা আছে এইটো এটা বিটা পজিশনত দুটা আছে আলফা পজিশনৰ হলে ভ্যালু কিমান আহে 10 ফৰ আলফা আৰু বিটা পজিশনত 12 কৈ আহে 2 * 12 = 24 এইটো হল তোমালোকৰ কাৰণে বিটা সো টোটাল কিমান হ'ব 215 225 235 259 কিমান আহিব 259 নেনোমিটাৰ বুজিব পাৰিছা আৰু এইটো ভ্যালুটো কোড আছে অপশন C2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ক্লিয়াৰ হৈছে that is a very important question এটো important question next আহিলে 3 নম্বৰ মই টেবুলখন অলৰেডি বনাই দিছো একেটা মনত ৰাখিবা CO stretching frequency of tertiary alcohol এটো question আহিব পাৰে এটো তোমালোকৰ important question আৰু এটো তোমালোকৰ মনত ৰাখিবা এটো memory based question হয় CO stretching frequency চোৱা ফিনলত কি হয় কাৰ্বন অক্সিজেন ফ্ৰিকুৱেন্সি কিমান থাকে 1220 আৰু জিমানে 3 ডিগ্ৰী এলকহল হল 2 ডিগ্ৰী 1 ডিগ্ৰী তোমাৰ কি হয় আহে কমি আহি থাকে দেখিছানে ডিক্ৰিজ হয় এৰু কি হয় তোমালোকৰ কাৰণে ডিক্ৰিজ আৰু OH ফ্ৰিকুৱেন্সিটো তোমালোকৰ কাৰণে কি হয় ইনক্ৰিজ হয় OH ফ্ৰিকুৱেন্সি তোমালোকৰ কাৰণে ইনক্ৰিজ হয়
এই ভ্যালু কেইটা মনত ৰাখিবা সো ইয়াতে তোমালোকে এইটো স্ক্ৰিনশ্বট মাৰি থৈ দিব পাৰা সো ইয়াৰ পৰা তোমালোকে কি পাবা অপশন 3 ডিগ্ৰী এলকহলৰ কাৰণে CO ষ্টেচিং ফ্ৰিকুৱেন্সি উদিছে দ্যাট ইজ 1150 অপশন কোড আছে অপশন ডি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব নেক্সট the molecule which is IR inactive and but Raman active এটা চোৱা তোমালোকে মনত ৰাখিবা মিউচুৱেল এক্সক্লুজন ৰুল মতে যেটো IR এক্টিভ হয় হেতু তোমালোকৰ ৰমন কি আছিল ইনএক্টিভ ঠিক আছে যেটো IR এক্টিভ হয় দ্যাট ইজ ৰমন ইনএক্টিভ অথবা ৰমন যদি এক্টিভ হয় ৰমন এক্টিভ হলে দ্যাট উইল বি IR কি হ'ব ইনএক্টিভ হ'ব ধৰিব পাৰিছা এতিয়া পইণ্টটো বুজা তুমি ইয়াতে কি হৈছে IR এক্টিভ হ'বৰ কাৰণে তোমালোকৰ মিউ নট ইকুৱেল টু 0 আৰু ৰমন এক্টিভ হ'বৰ কাৰণে পোলাৰাইজেবিলিটি থাকিব লাগিব হয় মানে আফটাৰ পোলাৰাইজ ডাইপোলমেন্ট থাকিব লাগিব সো ইয়াতে চোৱা HCl ত মিউ নট ইকুৱেল টু 0 SO2 ত মিউ নট ইকুৱেল টু 0 ইয়াতে মিউ নট ইকুৱেল টু 0 এই গুটেবিলাক কি হয় IR এটু তোমালোকৰ IR আৰু এটু তোমালোকৰ কাৰণে কি হৈছে IR কিন্তু N2 molecule that is a N2 molecule to কি হয় তোমালোকৰ কাৰণে that is a homoatomic diatomic molecule হয় না নহয় homo so ইয়াতে তোমালোকৰ কি আহিব mu is equal to 0 আৰু that will be IR কি হ'ব that will be IR inactive আৰু that will be Raman active হ'ব IR inactive হলে Raman active হ'ব so অপশন কোনটো কাৰেক্ট হ'ব ইয়াতে যদি সমজোৱা অপশন বি টু তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে 5 নম্বৰ কোৱেশ্চন ইহতৰ ভিতৰত সিলেক্ট দা কাৰেক্ট স্টেটমেন্ট n to pi star transition বাথোক্ৰমিক শিফট sigma to sigma star transition forbidden transition yes sigma পৰা sigma star transition যেটো আছে এটো হল তোমালোকৰ forbidden so অপশন কোনটো কাৰেক্ট হ'ব অপশন তোমালোকে পাবা অপশন 2 তোমালোকৰ কাৰণে কাৰেক্ট হ'ব ঠিক আছে so I hope clear হৈছে কোৱেশ্চন কেটা so জেনাৰেল অৰ্গানিক কেমিষ্ট্ৰি ভিডিওটো নাহে আৰু কাৰণ কি এটা বস্তু এবাৰে বনাব টাইম নাথাকে দুবাৰ বনাব মোৰ আৰু সময় নাথাকিব মই কোৱেশ্চন কেটা তোমালোকৰ টেষ্ট সিৰিজৰ গ্ৰুপত দি দিম ঠিক আছে so thank you for watching bye